ইমান ঠাণ্ডা পৰিছে, ৰাতি চাব একো বনাবলৈ মন নাযায়। যেতিয়া একো বনাবলৈ মন নাযায় তেতিয়াহে মই এই ৰেচিপিটো বনাওঁ। তাৰ কাৰণে মই চচপেনত অলপ তেল লৈ লৈছোঁ, মিঠাতেল দিছোঁ আৰু অলপ ঘিউ লৈছোঁ। আৰু ইয়াত মই ইলাচি, ডালচিনি, লং, ডাঙৰ ইলাচি আৰু জালুক কেইটামান গোটেইখিনি ইয়াত তেলতে দি দিছোঁ। দি পেলাই ইয়াত অলপ পিঁয়াজ দি দিছোঁ আৰু এইখিনি ভালকৈ মই ভাজি ল'ম। আৰু এইধৰণে অলপ ভাজি ল'ম। তাৰপিছত মই ইয়াত দিম, ইয়াত আদা, নহৰু, কেঁচা জলকীয়া, গোটা ধনিয়া, গোটা জিৰা আৰু গোটেইখিনি নহৰু এইখিনি মই পিচি লৈছিলোঁ কেঁচাকেই। আৰু ইয়াত মই দিছোঁ ধনিয়া, এমুঠিমান ধনিয়া, পূৰা বেছিকৈ এমুঠিতকৈ বেছি হ'ব ধনিয়া পিচি পেলাই ইয়াত মই দি দিছোঁ গ্ৰাইণ্ড কৰি। ইয়াত দিছোঁ মই হালধি পাউডাৰ, জলকীয়াৰ পাউডাৰ আৰু অলপ নিমখ দি দিছোঁ যিমান দৰকাৰ হয়। দি পেলাই গোটেইখিনি মই ভালকৈ এতিয়া মিক্স কৰি ল'ম। আৰু এই ৰেচিপিটো অকল এই ৰেচিপিৰেই আমি খাব পাৰোঁ। সেইকাৰণে কেতিয়াবা এলাহ লাগিলে এই ৰেচিপিটো বনাব পাৰে। এতিয়া অলপ ঢাকি পেলাই থৈ দিছোঁ আৰু ওপৰলৈ তেল বিৰিঙি যেতিয়া আহিছে তেতিয়া আমাৰ এইখিনি পূৰা হৈ গ'ল। আৰু অলপ ভালকৈ মই গেছটো বঢ়াই পেলাই অলপ লৰাই লৈছোঁ। আৰু এয়া চাওক কিমান ধুনীয়া এটা কালাৰো আহিছে। আৰু এই সময়ত মই জিৰা ৰাইচ তিয়াই থৈ দিছিলোঁ আধা ঘণ্টাৰ কাৰণে। জিৰা ৰাইচখিনি মই দি দিছোঁ। ইয়াৰে হেৰিটো খুব ভাল হয় পোলাওটো। আৰু ইয়াত দিছোঁ মই ফ্ৰেছ মটৰ, গ্ৰীণ মটৰ। আৰু এইখিনি দি পেলাই খুব ভালকৈ মই লৰাই ল'ম। ইয়াত যদি আপোনালোকে আৰু বেলেগ কিবা পাচলি দিব বিচাৰে, ভেজিটেবল দিব বিচাৰে দিব পাৰে। মই আৰু একো দিয়া নাই, মই এইটো দিয়েই বনাইছোঁ। আৰু এতিয়া মই ইয়াত উতলা গৰম পানী দিছোঁ। এই সময়ত কিন্তু ঠাণ্ডা পানী নিদিব, নহ'লে খুব এটা ভাল নহয়। উতলা গৰম পানীয়ে দি দিব। আৰু এয়া দি পেলাই এতিয়া মই পানীখিনি শুকোৱালৈকে এইখিনি অলপ উতলাই ল'ম। আৰু এয়া চাওক পানীখিনি শুকাই গ'লগৈ আৰু দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু ইয়াৰ যে ধনিয়া দিছোঁ, গোটেইখিনি পিচা দিছোঁ যে ইমান এটা টেষ্ট হয় পোলাওটো খাবলৈ। পোলাও ক'ম নে কি ক'ম নাজানো, কাৰণ ইমান মই বেছি তেলো দিয়া নাই। সেইকাৰণে ইয়াৰ কি নাম দিম সেইটোও মই নাজানো, কিন্তু খাবলৈ কিন্তু বহুতেই সোৱাদ লগা হৈছে। আৰু এতিয়া এইখিনি আমাৰ পূৰা হেৰি হৈ গ'ল, চাওকচোন ইমান জৰজৰীয়া হৈছে। এতিয়া এইখিনি পূৰা ৰেডি হৈ গ'লগৈ আৰু গৰমে গৰমে পৰিৱেশন কৰক। আৰু খুবেই ভাল লাগে খাবলৈ। আচাৰ বা চালাড যিকোনো বস্তুৰেই খাব পাৰে। মই আজি এগ আমলেট দি পেলাই হেৰি কৰিছোঁ, ছাৰ্ভ কৰিছোঁ। একো বনাবলৈ মন যোৱা নাছিলে, সেইকাৰণে একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু এইটো ডিনাৰৰ কাৰণে মই ভাবোঁ খুব পাৰফেক্ট হয়, ভাল লাগে খাবলৈ। যদি ভাল লাগে লাইক কৰিব।